নমস্কাৰ আজি আপোনালোকৰ মাজলৈ আমন্ত্ৰণ জনাইছো আমাৰ এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী দেৱযানী চৌধুৰী বাইদেউ বাইদেৱে শিক্ষকতা কৰাৰ উপৰিও মাজে মাজে শায়ৰী লিখে গতিকে আজি বাইদেউৰ জীৱনৰ সৰু সৰু কথা তাৰ মাজে মাজে শায়ৰী আমি শুনিম এতিয়া প্ৰথমে যাও বাইদেউ আপুনি প্ৰথমেটো শায়ৰী যেহেতু আপুনি লিখে আমি প্ৰথম শায়ৰী শুনিম প্ৰথমে মই মোৰ শায়ৰী এটা কম মোৰ প্ৰথম শায়ৰী এটো মেশেৰ আছিল घर मुझे मिल जाता गुजरा बचपन घर मुझे मिल जाता गुजरा बचपन खुशियों से भर जाता दिल का चमन खुशियों से भर जाता दिल का चमन एटो कथा हो जे मोर শৈশৱ যদি মই ঘূৰাই পালো হয় তেতিয়া হলে হৃদয় ফুলনি আনন্দত ভৰি পৰিল বৰ সুন্দৰ এটা আপোনাৰ প্ৰথম শায়ৰী আৰু শায়ৰীটো লিখিছো এটা মোৰ দীঘলীয়া কবিতা এটা কবিতাটোৰ নাম হ'ল চমন আৰু সেই কবিতাটো মই এতিয়া ইয়াতে ক'বলৈ নাযাওঁ বহুত দীঘল কবিতাটোৰ আৰম্ভ হৈছে চমন শব্দৰে আৰু শেষৰটো আকৌ চমন শব্দতে শেষ হৈছে আৰু শেষৰ সেই দুই শাৰী এইটোৱে হ'ল घर मुझे मिल जाता गुजरा बचपन खुशियों से भर जाता दिल का चमन घर मुझे मिल जाता गुजरा बचपन खुशियों से भर जाता दिल का चमन আৰু মই নিজে जानी लिखा प्रथम शेर हॉल आपका नाम सुनते ही मैं बन गया दीवाना अनजान शहर के अजनबी मुझे माफ करना आपका नाम सुनते ही मैं बन गया दीवाना अनजान शहर के अजनबी मुझे माफ करना বৰ সুন্দৰ সহজ সৰল সকলেও বুজিছে চাগে उसे क्या पता क्या है हकीकत ख्वाबों में जिंदगी देखा है जिसने साथी का मतलब वो कैसे समझी अकेले रात गुजारी जिसने उसे क्या पता क्या है हकीकत ख्वाबों में जिंदगी देखा है जिसने साथी का मतलब वो कैसे समझे अकेले रात गुजारी जिसने ঠিক আছে বাৰু এতিয়া আমি যাব খুজিছো যে আপুনি যেহেতু শায়ৰী লিখে আপুনি শায়ৰী লিখোতে আসলে আপুনি কেনেকে কাৰ পৰা এই অনুপ্ৰেৰণা পালে আপুনি এতিয়া কথা হ'ল মই অনুপ্ৰেৰণা কাৰো কোনো মানুহৰ পৰা পোৱা নাছিলো প্ৰথম শচীন ভৌমিকৰ शेर शायरी বুলি কিতাপ সৰু এখন কিতাপ মই বহুত বছৰ আগতে পঢ়িছিল আৰু এখন কিতাপ আছিল তৰুণ ভাদুৰীৰ সন্ধ্যাদ্বীপের শিখা তৰুণ ভাদুৰী তাতো কিছুমান শেৰ আছিল এই দুইখন কিতাপৰ প্ৰভাৱ পৰিছে মোৰ পৰা তাৰ পৰাই মই লিখিবলৈ আৰম্ভ কৰিছিলো এৰিব মন নাযায় না এটা সময়ত গৈ মই নৱকান্ত বৰুৱা ছাৰক লগ পাইছিলো ছাৰক লগ পোৱাৰ পিছত মোৰ লিখনিত মই বহুত সুবিধা পাইছিলো লিখিবলৈ বহুত কথা তেওঁৰ পৰা জানিছিলো আসলে মই মোৰ উৰ্দু মই নাজানো উৰ্দুৰ আখৰ বিলাক মই নাজানো হিন্দী স্ক্ৰিপ্টৰ বিলাক মই পঢ়ো তাৰপিছত এটা সময় গৈ তেওঁৰ ঘৰত গৈ থাকো তেওঁ মোক নতুন নতুন শেৰ লিখি লৈ যাবলৈ কয় আৰু যেতিয়া কেতিয়াবা হয়তো মই পুৰণি কিবা এটা ক'বলৈ গ'লেও তেওঁ কৈছিল নহয় নহয় নতুনকৈ কোৱা তেনেকুৱা কৰি কৰি মানে মই লিখাৰ আৰম্ভ কৰিলো এটা নতুন নতুন শায়ৰী লিখি লৈ যাব লাগে তেওঁৰ ওচৰত পুৰণাবিলাক তেওঁৰ মনত থাকে তেওঁ কফি নতুনকৈ কোৱা তেনেকুৱা আৰম্ভ কৰিলো এটা সময়ত তেওঁৰ জন্মদিন আছিল জন্মদিনত সকলোৱে কিবা কিবি উপহাৰ দিয়ে মই ছাৰক ক'লো ছাৰ আপোনাৰ দিবলৈতো মোৰ একো নাই আপোনাৰ জন্মদিনত দিবলৈ মোৰতো কোনো একো নাই তেতিয়া ছাৰে মোক কৈছিল তুমি তোমাৰ শায়ৰী উপহাৰ দিবা কিন্তু শায়ৰীৰ উপহাৰ কেনেকৈ দিয়ে মইতো কথাটো বুজা নাই বহুত দিন ভাবি থাকিলো কথাবিলাক অলপ বুজিবলৈ সময়ও লাগে কম বুজো তাৰপিছত গৈ এটা সময়ত যেতিয়া মই উপলব্ধি কৰিলো তেওঁৰ কথাটো তাৰপিছত মই কিতাপ লিখাৰ কথা চিন্তা কৰিলো তাৰপিছত গৈ মোৰ প্ৰথম কিতাপখন তাবিৰে তছব্বুৰ তাৰ মানে হ'ল কল্পনাৰ ফল এই কিতাপখন মই প্ৰথম লিখিলো তেওঁৰ জন্মদিনৰ উপহাৰ হিচাপে মোৰ পিতৃ মাতৃৰ প্ৰতি ভক্তি জনাই উপহাৰ আপুনি কেতিয়াবা মানে ধৰক এতিয়া আমাৰ শায়ৰী বুলি ক'লে সাধাৰণতে গালি আপুনি কেতিয়াবা গালিৰ কিতাপ পঢ়িছো মই কিন্তু মোৰ সিমান এটা হেৰি নাই অলপ কম
कोई उम्मीदवार नहीं आती, कोई सूरत नजर नहीं आती, मौत का मयन है एक दिन, नींद क्यों रात भर नहीं आती, কোনো আশাও নাই আকাংক্ষাও নাই, মৃত্যু কাষত আছে জানিও ৰাতিটো কিয় টোপনি নাহে এবাৰ প্ৰথমতে কওকচোন আপুনি যে ডিগাৰুৰ কন্যা ডিগাৰু আপোনাৰ দেউতা মোৰ জন্ম ডিগাৰু মোৰ জন্ম দেউতা ডক্টৰ তৰণীকান্ত চৌধুৰী মা গীতাৰাণী চৌধুৰী আৰু তেওঁলোক কোনো নাই এতিয়া তেখেতে ডাক্তৰী ডিগাৰুতে ডক্টৰ আছিল আৰু মই পঢ়া শুনা কৰিলো প্ৰথমতে ডিগাৰু তাৰ পিছত গৈ আমাৰ তাতে তেতিয়াৰ দিনত হাই স্কুল নাছিল ক্লাছ 6 লৈকে ডিগাৰু এমই স্কুলত পঢ়িলো তাৰ পৰা সোণাপুৰ হাই স্কুল বৰ্তমান হায়াৰ সেকেন্ডাৰী 5 কিলোমিটাৰ দূৰ খুজকাঢ়ি গৈ পঢ়া শুনা কৰিলো তাৰ পিছত গৈ মেট্ৰিক পৰীক্ষা তেতিয়াৰ দিনত সোণাপুৰৰ কমলা বিখ্যাত সকলোৱে জানে সোণাপুৰৰ কমলা এটা সময়ত আমাৰ সোণাপুৰৰ কমলা বাগানৰে মালিক এজন দিল্লীত লগ পালে এজন কমলা বিক্ৰী কৰি আছে সুদুতে কলে কৰ কমলা কৈছে সোণাপুৰৰ কৈছে এইটো আমাৰ বাৰীৰে কমলা নেকি তেনেকুৱা ইমান ভাল আৰু ডিগাৰু নদীৰ বালিঘাট বুলি আছে তাৰ পৰা বালি গুৱাহাটীত বহুত বিভিন্ন ঠাইত কামবিলাক চলি থাকে বুলি শুনিছো আচ্ছা তাৰ পিছত হল ডিগাৰুত বিভিন্ন জনজাতিৰ মানুহ আছে সকলোৱে মিলি জুলি আছো আমি সুন্দৰকৈ থাকে সকলো মানুহে আমাৰ দেউতাৰ কথা এতিয়াও কৈ থাকে দেউতাই ডিগাৰু ঘৰ কিন্তু তেওঁ ডক্টৰী কৰিছিল সোণাপুৰলৈকে সোণাপুৰৰ পৰা ইফালে পানবাৰীলৈকে চাইকেল চলাই গৈছিল এতিয়াও মানুহে চাইকেল চলাই এতিয়াও মানুহে দেউতাৰ কথা কৈ থাকে এজন ডাক্তৰ আছিল ডিগেটৰ হয় নহয় আৰু মানুহক কেতিয়াবা তেওঁৰ সেইবিলাক ভিজিট নাছিল এনে কেতিয়াবা কিছুমান মানুহৰ ঘৰত তেওঁ যাওঁতে দেখিছিল যে তেওঁলোকৰ ঘৰত তেতিয়া মানে কি ডিসপেন্সাৰী আছিল নে ডিসপেন্সাৰী নহয় তেওঁ নহয় তেওঁ নিজে ঘৰত হেৰি কৰিছিল প্ৰেক্টিছ কৰিছিল নিজৰ ঘৰত আৰু মানে তেখেতে পঢ়িছিল ক'ত পঢ়িছিল পঢ়া শুনা তেওঁৰ হেৰি পাকিস্তানত ডাক্তৰী তাতে পাকিস্তানত তেতিয়া হেৰিটো পূৰ্ববংগ তেওঁলোক আপোনালোক তেতিয়াহ'লে কেতিয়া আহিলে নহয় মোৰ জন্ম ইয়াতে 50 চনৰ বহুত আগতে তেওঁলোকে বহুত আগতে আহিছিল তাৰ পৰা আহিছিল এইবিলাক মই নাজানো কিন্তু আমাৰ জন্ম ইয়াতে তাৰ পিছত গৈ পঢ়া শুনা মই কৰিলো ডিগাৰু হাই স্কুল কৰিলে সোণাপুৰৰ পৰা মেট্ৰিক পৰীক্ষা দিলো কলেজ স্কুল পঢ়িলে মেট্ৰিক পৰীক্ষা ডন বস্কো হোস্টেলত থাকি পানবজাৰৰ হোস্টেলত থাকি ডন বস্কো তেতিয়া মানে ইংৰাজী মিডিয়াম নহয় জানো ইংলিছ মেট্ৰিকৰ চেণ্টাৰ আছিল ডন বস্কো মেট্ৰিকৰ চেণ্টাৰ ডন বস্কো আমাৰ সোণাপুৰত চেণ্টাৰ নাছিল তাৰ পিছত গৈ কলেজত পঢ়িলো হেণ্ডিকত পঢ়িলো হোষ্টেলত আছিলো হেণ্ডিকৰ নিউ হোষ্টেলত আছিলে আপুনি হোষ্টেলত আৰু আপুনি তাৰ পৰা গ্ৰেজুৱেট হৈছে মানে নিউ হোষ্টেল তাৰ পৰা ডিগ্ৰী তাৰ পৰা লৈছে ডিগ্ৰী লৈ পুনে আপুনি চাকৰিলে কেনেকৈ গ'ল নহয় মই বহুত দিন ঘৰত থাকিলো তাৰপিছত এটা সময়ত ঘৰত বহি থাকি দেখোন মোৰ ভাল নালাগে তাৰপিছত ইফালে আমাৰ দেউতাই মোৰ নামতে আপোনালোকে জানিব চৌধুৰী বংশ চাকৰি ভাল নাপায় দেউতা ডক্টৰ হলে চাকৰি কৰা নাছিল তেওঁ প্ৰাইভেট প্ৰেক্টিছ কৰিছিল আৰু চাকৰিটো তেওঁ পছন্দই কৰা নাছিল তেখেতে কিন্তু MBBS কৰিছিল নে MBBS কিবা বেলেগ আছিল নহয় মই নাজানো এইটো বেলেগ আছিল কিবা তাৰপিছত গৈ কৰিলে চাকৰিটো কৰিব নিদিয়ে তাৰপিছত এটা সময়ত গৈ দেখিলো মই আমাৰ ওচৰতে ঘগুৱা বুলি কয় ঘগুৱা তাতে পিকনিকৰ সকলোৱে জানে পিকনিক হয় তাতে কমলা বাগান আছে সেই তাতে এখন স্কুল আমাৰ ঘৰৰ পৰা 2 মাইল কিলোমিটাৰ দূৰ তাৰপিছত 2.5 কিলোমিটাৰ বিনা পইচাত 8 বছৰ কাম কৰিলে আৰু কাম কৰাৰ উপৰিও স্কুলখনৰ মাটিৰ পৰা আৰম্ভ কৰি মাটিৰ পাৰমিশন তাৰপিছত এতিয়া স্কুলখন হেৰি হ'ল নাই তেনেকুৱা কৈ প্ৰভিন্সিয়েলাইজ লিষ্টৰ ওচৰ পাওঁতে মই অসুস্থ হলো আৰু এতিয়া আপুনি গম পাই নাপায় যে স্কুলখন চৰকাৰী হ'ল নাই এতিয়া বৰ্তমানে স্কুলখন চৰকাৰী হৈছে কিন্তু চৰকাৰী কেতিয়াবাই হ'ল কিন্তু তাৰ বহুত আগতে মই ইয়াতে গুৱাহাটীত আহিলো গুৱাহাটীত আপুনি ক'ত কৰিছিলে গুৱাহাটী মই মডাৰ্ণ ইংলিছ স্কুলত কৰিলো 10 বছৰ মডাৰ্ণ ইংলিছ স্কুলৰ পৰা মই লিটিল বাৰ্ড একাডেমিত বিস্তাৰ কৰিলো তাৰ পৰা মই ৰিটায়াৰ হলো
আৰু ইয়াৰ মাজতে বহুত কথা আছে এতিয়া ক'বলৈ বহুত ইয়াৰ মাজত আমি অকমান আকৌ বেছি হেৰি হৈ গৈছে জন্মৰ হৈ গৈছো এতিয়া আপুনি আৰু এটা শায়ৰী কওকচোন এটা আপোনাৰ আৰু এটা আপুনি ভাল পোৱা जहर पिया है बेफिकर रहे अंजाम से बेखबर जहर पिया है बेफिकर रहे अंजाम से बेखबर घर की तलाश में घर को छोड़ा हो गए अब तो खुद ही बेघर घर की तलाश में घर को छोड़ा हो गए अब तो खुद ही बेघर এইটো কথাটো হ'ল নিচিন্তি বিষ খালো পৰিণামৰ কথাও নাজানিলো নিচিন্তি বিষ খালো পৰিণামৰ কথাও নাজানিলো ঘৰ বিচাৰি ঘৰ এৰি নিজে নিজে অঘৰী হলো মানে কম কথাতে ইমান গভীৰ অঘৰী হলো বৰ সুন্দৰ আৰু এটা আপুনি মজদুৰ সুলতানপুৰী হেতু कौन कमबख्त कहता है कि शराब में नशा है शराब में गर नशा है तो बटल कैसे खड़ा है মই আচলতে মোৰ নিজৰ মই অৱশ্যে একো নাজানো আপোনালোকে ক'ব মই ভাল বেয়া একো নাজানো মোৰ যি মন যায় মই তাকে লিখো তাৰপিছত গৈ আপোনাৰ শিক্ষক জীৱনলৈ যাওঁ আপুনি যে ইয়াতে ইংৰাজী মিডিয়ামৰ স্কুলত কাম কৰিছিলে আৰু এফালে আপুনি তাতে এম ই স্কুলতো কাম কৰিছিলে ভেঞ্চাৰ গতিকে সেই ভেঞ্চাৰ স্কুলখনত আপুনি অসমীয়া পঢ়াইছিলে তাৰ পৰা আহি আপুনি ইয়াতে ইংৰাজীও পঢ়াইছিলে নহয় তাৰ পৰা যেতিয়া আপুনি প্ৰাইভেট স্কুললৈ আহিলে মানে এই মানে যিটো শিক্ষাটো সেইখন স্কুলৰ পৰা ভেঞ্চাৰ স্কুলৰ শিক্ষা যিটো আৰু এই প্ৰাইভেট স্কুলৰ শিক্ষা ইয়াৰ মাজত কি আপুনি এটা পাৰ্থক্য দেখিছে বহুত বেছি পাৰ্থক্য গাঁৱত তাতে আছিল গাঁৱৰ ল'ৰা ছোৱালী পঢ়াব লাগে ভেঞ্চাৰ স্কুল আৰু এনেকুৱা দুখীয়া ঘৰৰ ল'ৰা ছোৱালী এনেকুৱা দেখো খেতি বাতি কৰে ৰাতিপুৱা যাওঁতে দেখো পথাৰৰ মাজেদি যাব লাগে হয় ৰাস্তা আছে কিন্তু আমি শৰ্টকাট ৰাস্তাত পথাৰেদি যাওঁ কোনোবা ল'ৰা বা ছোৱালীয়ে ধান কাটি আছে ৰাতিপুৱা ঠাণ্ডাৰ দিনত পৰীক্ষা পিছবেলা পৰীক্ষা আগবেলা ধান কাটি পিছবেলা গৈ এনেকুৱাও দেখিছো নহয় মানে লখিমপুৰৰ ফালে মানে বাৰিষা পানী হয় তো এনেকে চৰিয়াত মানে বহি পেলাই বাচ্চাবিলাক চৰিয়াটোত বহি দিয়ে পানী উপঙি ইপাৰ পৰা সিপাৰ পায় এনেকুৱাও দেখিছো আৰু এটা ইউটিউবত এনেকে চাইটে দেখিছিলে এটা বৰ ধুনীয়া ষ্টৰী এটা আছিলে যে প্ৰায় 4-5 মাইল বাদ তেওঁলোকে নদীৰে নাৱত যায় কিমান স্কুলৰ হেঁপাহ হ'ব পঢ়িবলৈ কিমান আগ্ৰহ নাৱেৰে যায় ল'ৰা ছোৱালীকেইটা সেই স্কুল কৰি আকৌ এনেকে নাৱত আহে আচ্ছা দিগাৰো আমাৰ বুঢ়ী বুগুখানীৰ থান বিখ্যাত থান তাতে মই বুঢ়ী বুগুখানী স্কুলতে এম ই স্কুলতে মই পঢ়িছিলোঁ তাৰপিছত মালগোসাঁইৰ এটা হেৰি আছে পূজা হয় মালগোসাঁই পূজা কেতিয়া হয় হেৰি আমতি চোৱা মানে অম্বুবাচী শেষৰ পিছত এতিয়া আপুনি কওক যে এই শিক্ষাৰ সেই তাত মানে খুব পিছপৰা ল'ৰা ছোৱালীবিলাক ন ল'ৰা ছোৱালী কম কিন্তু তথাপিতো যে এটা পঢ়িব লাগে চিন্তা এটা যে আছে সেইটোৱেই ডাঙৰ কথা আৰু এনেকুৱা ল'ৰা ছোৱালীবিলাক অলপ ৰাস্তাৰ ফালে চাই থাকে বাইদেউ আহিছে নেকি এনেকুৱা চাই থাকে সেই সকলৰ মাজতো আপুনি দেখিছে তাৰে মাজত কোনোবা এটা আজিৰ জীৱনত বিৰাট ডাঙৰ মানুহ হোৱা তেনেকুৱা দেখিছে নাই আপুনি যিসকল ছাত্ৰ ছাত্ৰীক পঢ়ুৱালে তেওঁলোকৰ লগত মোৰ এতিয়া কোনো মানে যোগাযোগ নাই তথাপিও তেনেকুৱা ভাল ভাল চাকৰি কৰা ল'ৰা ছোৱালী আছে ভাল পাইছো ভাল চাকৰি কৰা ছোৱালীও আছে আৰু এজনী ছোৱালীৰ কথা মই কওঁ সেইজনী ছোৱালী হ'ল ভানু ডেকা জানিব খেলে এপিড 4 এপিড চাকৰি কৰে আৰু খেলে মোৰে ছাত্ৰী আসাম পুলিচৰ ভানু ডেকা বঢ়িয়া তাৰপিছত গৈ তাই মানে হেৰি কৰিছিল এই তেনেকুৱাই কাম কৰে আৰু তাৰ পৰা আহি আপুনি এতিয়া ইংৰাজী মিডিয়ামত যেতিয়া মানে মাধ্যমত পঢ়ালে সেই পৰিৱৰ্তনটো তাৰমানে তাত কেনেকৈ পঢ়ি আছে কিন্তু অনগ্ৰসৰ পিছপৰা ন সকলো ফালে দি ক্লাছৰুম শ্ৰেণী কোঠা আদি সকলোতে মানে অতি দুখ লগা অৱস্থাটো বেয়াই আছিল ইয়াত আপুনি ঘৰ নাছিল তেতিয়ালৈকে ঘৰে হোৱা নাছিল মই থাকালৈকে ঘৰ নাই পিছত গৈ ঘৰ হ'ল হেৰি হ'ল তেতিয়া সেই বেলেগ ৰংঘৰ বুলি কয় তাতে কৰিছে আৰু এনে বাঁহৰ খেৰৰ ঘৰ বনাইছিল তেনেকুৱা তাৰপিছত গৈ ইয়াত আকৌ স্কুলত ইংলিছ মিডিয়াম স্কুল ল'ৰা ছোৱালী যথেষ্ট ল'ৰা ছোৱালী ডিচিপ্লিন বহুত হেৰি পঢ়া শুনা আৰু টাইম মানে গতিকে তাৰ মাজত ইয়াৰ তুলনা নহয় ইয়াৰ ল'ৰা ছোৱালীখিনিয়ে যিমান সুবিধা পাইছে পোৱা নাই ইয়াতো বহুত ভাল ভাল ল'ৰা ছোৱালী পাইছো তাতে আৰু
তাৰপিছত গৈ তাৰ মাজতে মই লিখা পঢ়া কৰি থাকোঁ আৰু মোৰ স্কুলৰ কাম বহুত থাকে বহুত ৰাতিলৈকে মই কপি চেক কৰিব লাগে বহুত ৰাতি কপি চেক কৰি এটা সময় যেতিয়া মোৰ মানে আৰু কৰিব মন নাযায় তেতিয়াই মই লিখিবলৈ আৰম্ভ কৰোঁ সেই ল'ৰা ছোৱালীবিলাক আপুনি এতিয়াও দেখে নেদেখে ইয়াত পঢ়া ল'ৰা ছোৱালী মই লালগণেশত থাকোঁ লালগণেশৰ প্ৰায় বেছিভাগে মোৰে ষ্টুডেণ্ট আৰু ক'বলৈ মানে মোৰ গৌৰৱ বোধ হয় আমেৰিকাত আছে লণ্ডনত আছে এই আফগানিস্তানত তেনেকুৱা বেলেগ ঠাইত অষ্ট্ৰেলিয়াত কেইদিনমান আগত পাইছোঁ অষ্ট্ৰেলিয়াত আছে নামবিলাক মই আজিকালি পাহৰো বেছি বয়স যথেষ্ট হৈছে আৰু তাত চাকৰিকাল কিমান হ'ল মানে সৰ্বমুঠ আপুনি কিমান বছৰ 8 বছৰ ভেঞ্চাৰ স্কুলত কৰিলোঁ তাৰপিছত 10 বছৰ মডাৰ্ণ ইংলিছ স্কুলত কৰিলোঁ 20 বছৰ লিটিল বাৰ্ডত কৰিলোঁ কৰিছে মডাৰ্ণখন আমি দেখিছোঁ আৰু মডাৰ্ণ ইংলিছ স্কুল বহুত ডাঙৰ আহল বহল কিন্তু এইখন মই দেখা নাই আৰু তেতিয়াতো আপুনি যেতিয়া ভেঞ্চাৰ তেতিয়া দৰমহাটো কথাই নাছিল আৰু ভেঞ্চাৰ স্কুলত দেউতাৰ হোটেলত খাই দেউতাই খুৱাইছিল সেই হিচাপত মই স্কুলত কৰিলোঁ আৰু স্কুলৰ ল'ৰা ছোৱালী পঢ়োৱাৰ উপৰিও অফিচিয়েল কামখিনি মই কৰিছিলোঁ স্কুলৰ মাটি চৰকাৰী মাটি বহুতখিনি আপোনাৰ অভিজ্ঞতা হ'ল ঠিক আছে বাৰু এতিয়া গৈ এই আপোনাৰ চাইৰিৰ কথা আচ্ছা আপোনাৰ মই এইখিনি কথা কৈছোঁ নহ'লে মোৰ আধৰুৱা হৈ থাকিব কাৰণ মই স্কুলৰ মাটি আছিল ৰংঘৰত পৰে আৰু বাঁহৰ খেৰৰ ঘৰ তাৰপিছত এটা সময়ত গৈ স্কুলৰ মাটিৰ কাৰণে তেওঁলোকে এপ্লিকেশ্যন কৰিছিল চৰকাৰী মাটিৰ পৰা স্কুলৰ নামত কৰিবলৈ সেই কামখিনি মই ক'ব নাপালোঁ মোৰ দ্বাৰাই মানে ভগৱানে কৰাইছিল স্কুলৰ ডিচি কোৰ্টৰ পৰা স্কুলৰ দান দিলে নহয় ৰাইজে কাম কৰিছে আৰু মোৰ ভগৱানে পাৰ্মিশ্যন স্কুলৰ মাটি বা চৰকাৰী মাটি স্কুলৰ নামত হ'ল সমাজ সেৱা তাৰপিছত গৈ স্কুলৰ পাৰ্মিশ্যন ৰিকগনিশ্যন আৰু কথাবিলাক ক'বলৈ মানে সোনকালে ক'লোঁ কিন্তু বহুত বছৰ বহুত দিন লাগিল গুৱাহাটীৰ অফিচবিলাক মই বহুত ঘূৰিলোঁ আৰু এইবিলাক চব টকা মোৰ দেউতাৰ ৰাতিপুৱা সমাজ সেৱা এটা কৰিলে আপুনি মোৰ দেউতাৰ সমাজসেৱী মানে সকলোতকৈ কি কথাটো জানেনে সমাজত স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত যোনে মানে সহায় কৰিছে সেৱক হিচাপে তাৰ সমান তাৰ মানে ডাঙৰ কাম নাই মই ভাবোঁ দেই কাৰণ সেইটোৱে এই দুটাই আচল বস্তু এক স্বাস্থ্য আৰু এক শিক্ষা এই দুটা মানে বিভাগ বিৰাট এই দুটা বিভাগত যদি সুন্দৰকৈ নিয়াৰিকৈ কাম হৈ গৈ আছে বাছ দেশৰ বিকাশ আপুনি হয়নে নহয় আচ্ছা এইখিনিতে মই দেউতাৰ কথা কওঁ অলপ স্কুলৰ আমি থকা মোৰ জন্ম য'ত হৈছিল তাতে স্কুল নাছিল তাৰপিছত গৈ আপোনাৰ দেউতাটো ডক্টৰ আছিল তাৰ কথা কৈছে আপুনি স্কুল নাছিল বুলি সেই ঠাইতে স্কুল নাছিল মানে ডিগাৰুত আমাৰ মোৰ জন্ম য'ত হৈছে ডিগাৰু বুলি ক'লে ৰেল লাইনৰ সিপাৰে হ'ল হেৰি ডিগাৰু নদী আৰু ষ্টেচনো আছে নেকি ৰেল ষ্টেচন আছে এয়াৰফ'ৰ্চ ষ্টেচন নৰ্থ ইষ্টৰ ডাঙৰ এয়াৰফ'ৰ্চ চেণ্ট্ৰেল স্কুল আছে তাৰপিছত গৈ এটা সময়ত দেউতাই স্কুলৰ কথা ভাবিলে কিন্তু স্কুল পাতিবলৈতো আৰু কথা হেৰি নহয় মই তেতিয়া বহুত সৰু আছিলোঁ তেতিয়া আমাৰ ঘৰৰে এটা ঘৰ গাঁৱৰ ঘৰটো চাৰিওফালে ঘৰ থাকে তেনেকুৱা এফালৰ এটা ঘৰত দেউতাই গাঁৱৰ ল'ৰা ছোৱালীবিলাকক পঢ়িবলৈ মাতি আনি দিছিল আৰু মাষ্টৰ এজন ঠিক কৰি দিছিল গাঁৱৰে মানুহ তেওঁলোক মই কেঁচুৱা কালৰ কথাই কৈছো তেতিয়া মই নপঢ়ো মোৰ কিন্তু অলপ মনত আছে আৰু ওই ঘৰত স্কুল তাৰপিছত গৈ গাঁৱৰ মানুহ এজনক তেওঁ পঢ়াই দেউতাই অলপ চলপ কেনেকুৱা চলি যায় আৰু তাৰপিছত গৈ এটা সময়ত গৈ দেউতাই বোলে স্কুলটো বনাব লাগিব তেতিয়া দেউতাই মাটি দিলে দি লৈ মাটি দাম দি স্কুলৰ কাম আৰম্ভ কৰিল তেতিয়াৰ দিনত স্কুলৰ কাম হৈছিল শ্বিলঙত অফিচবিলাক আছিল ইয়াত নাছিল শ্বিলঙত গৈ চব কৰি LP স্কুলখন হ'ল LP স্কুলখন হোৱাৰ পিছত যেতিয়া চৰকাৰৰ হাতত যোৱাৰ তেতিয়া প্ৰথমতে আকৌ বাংলাত আছিল বাংলা মিডিয়াম কিমান চনৰ কথা এইটো চনটোতো মোৰ মনত নাই কাৰণ এইটো 50 কিমান মই ক'ব নোৱাৰোঁ কাৰণ ভুল ক'লেও আৰু হেৰি হ'ব কাৰণ আৰু তেনেকুৱা বহুত বছৰ আগৰ কথা মানে 50 চনৰ পিছত কিন্তু সিমান এটা মনত নাই আচ্ছা তাৰপিছত গৈ স্কুলখনৰ কাৰণে যেতিয়া বাংলাত চলি থাকিল চৰকাৰৰ হেৰি যাওঁতে চৰকাৰৰ পৰা তেওঁলোকে মানে
ক'লে যে আপুনি বনাই মাটি দান কৰিছে স্কুলৰ কাৰণে ইমান কৰিছে গতিকে স্কুলখন আপোনাৰ ইচ্ছামতে আপুনি অসমীয়াতে বা বাংলাতে আপোনাৰ ইচ্ছামতে কৰিব পাৰে মানে তেতিয়ালৈকে অসমীয়া ভাষাটো হেৰি সোমোৱা নাছিলে নেকি অসমীয়া নহয় অসমীয়া ভাষা সোমাইছিল কিন্তু যিখন স্কুল পাতিছিল সেই স্কুলখন বাংলাতে আছিল পঢ়াবলৈ মানুহ নাই তেনেকুৱা কোনে পঢ়াব যিজন তাৰপিছত গৈ যেতিয়া ক'লে নহয় যে স্কুলখন কি ভাষাত কৰিব অসমীয়া যদি আপোনাৰ বেংগলী নহ'লে তেতিয়া দেউতাই চিন্তা কৰিলে যে বাংলাত ক্লাছ 3লৈকে পঢ়াৰ পিছত আকৌ ল'ৰা ছোৱালীখিনি অসমীয়া স্কুলত কেনেকৈ পঢ়িব তেতিয়াহ'লে নহ'ব অসমীয়াতে পাতক সেই হিচাপতে স্কুলখন অসমীয়া ভাষাত অসমীয়া মাধ্যমত পঢ়াবলৈ গ'লে স্কুলখন এতিয়াও বৰ্তমানলৈকে আছে স্কুলখন সেই স্কুলতে আমি পঢ়িলোঁ কিছুদিন পঢ়াৰ পিছত আকৌ তাৰ পৰা আকৌ বেলেগ ঠাইত ডিগাৰুৰে অলপ বেলেগ ঠাইত যাব লগা হ'ল তাতে আকৌ বেলেগ স্কুলত অসমীয়া স্কুলত পঢ়িলোঁ তাৰপিছত সোণাপুৰত পঢ়িলোঁ এইবিলাকৰ ভিতৰত মাজে মাজে মই লিখা পালোঁ আৰু মোৰ লগৰ যিবিলাক আছিল এতিয়াতো কাৰো লগতো যোগাযোগ নাই নোহোৱা হয় এতিয়া আমি চাওঁ হা আপোনাৰ এইখন প্ৰথম বুলি কৈছিলে ইয়াত আপুনি মানে হিন্দীটো লিখিছে তাৰপিছত হিন্দীখিনি মই অসমীয়াতে লিখি দিছো কৈছে হয় নহয় অসমীয়াত লিখি দিছো হিন্দীটো কাৰণ বহুতে হিন্দী আখৰ পঢ়িব বহুতে নোৱাৰে পঢ়িলেও মানে উচ্চাৰণৰ এটা খেলিমেলি হয় মই অসমীয়াত দিছো তাৰপিছত এই কিতাপখন হ'ল গুফ্তগু কিতাপখন পঢ়িছো পঢ়াৰ নৱকান্ত বৰুৱা ছাৰ থাকোঁতে তেতিয়াই পঢ়া কিন্তু তেতিয়ালৈকে মানে পাব্লিক কৰিবলৈ মই তেনেকুৱা হেৰি কৰাৰ সুযোগ পোৱা নাছিলোঁ মানে আপোনাৰ জীৱনত নৱকান্ত ছাৰৰ প্ৰভাৱ খুব বেছি বহুত মই কৈছোঁ আৰু এটা কথা মই তেওঁৰ কবিতা পঢ়িছিলোঁ স্কুলত আমি কলেজত পঢ়িলোঁ তেওঁৰ কবিতা কলেজত পঢ়ি মানে অসমীয়া কবিতা পঢ়োঁতে মই ভাবিছিলোঁ তেওঁ অসমীয়াতে পঢ়ায় কলেজত কটনত পঢ়ে কিন্তু অসমীয়াত সেই হিচাপত মই কলেজত তেতিয়া পঢ়োঁতে এদিন মই অসমীয়া বিভাগ পাণবজাৰত এদিন গ'লোঁ সোমাই গৈ গেটেদি বাৰান্দাত উঠাৰ পিছত মোৰ আৰু সাহস নহ'ল যাবলৈ ইমান ডাঙৰ মানুহজন যাবলৈ আৰু সাহস নহ'ল মই কিন্তু কলেজত পঢ়ি আছোঁ তাৰপিছত নহয় তাৰপৰা মই ঘূৰি আহিলোঁ তাৰপৰা আৰু মই এইবিলাক বাদ দিলোঁ যে নাই নহ'ব নৱকান্ত বৰুৱা ছাৰৰ ওচৰত মই যাব নোৱাৰিম তাৰ বহু বছৰ পিছত প্ৰায় 20 বছৰ পিছত মানে আপুনি যেতিয়া পাইছে কবি সন্মিলনৰ জৰিয়ে পাইছে প্ৰায় 20 বছৰ পিছত তেওঁ লগ পাইছোঁ সোণাৰাম স্কুলত এখন মিটিং আছিল অধিৱেশন আছিল অসম কবি সন্মিলনৰ তাতে তেওঁক লগ পাইছোঁ প্ৰথম লগ পোৱাৰ পিছত তেওঁক মই ভয়ে মই বোলে মোৰ এটা চবেই বহুত ভাল কবিতা কৈছে কিবা কিবি কৰিছে মই শুনি আছোঁ কিন্তু মোৰ আৰু বহিছোঁ যদিও প্ৰথম বেঞ্চত মোৰ মানে নিয়ম প্ৰথম বেঞ্চত বহা কিন্তু ক'বলৈ সাহস পোৱা নাই তাৰপিছত এটা সময়ত যেতিয়া মানুহবিলাক যাবলৈ ওলাইছে চবে এজনকৈ ওলাই গৈ আছে মিটিং শেষ তেতিয়া মই কৈছোঁ আৰু তেওঁতো ইমান হেৰি নাছিল নহয় তেতিয়া ওচৰত গৈছে ছাৰ মই এটা ছাৰ আপোনাক ক'ব খুজিছোঁ কোৱা তেওঁ তাতে থিয় হৈ দিলে থিয় হৈছোঁ কোৱাচোন কোৱা তেতিয়া মই কৈছোঁ মিলনে কে পেহলে দিল ঘবৰায়া মিলকৰ ये महसूस हुआ मिलने के पहले दिल घबराया मिलकर ये महसूस हुआ आप नहीं है अजनबी हम मिल चुके हैं पहले भी आप नहीं है अजनबी हम मिल चुके हैं पहले भी মানে হে আপুনি প্ৰথমতে যে কটনত পাইছিলা সোমাবলৈ কৈনে তাৰ লগত যেন কিবা এটা মিল আছে ন बिन डोरे का है ये बंधन मिलन है ना जुदाई का गम बिन डोरे का है ये बंधन मिलन है ना जुदाई का गम जैसे धरती और गगन चलते रहे हैं हरदम जैसे धरती और गगन चलते रहे हैं हरदम मैं तो नहीं हूँ शायर शायरी आई आपसे मिलकर मैं तो नहीं हूँ शायर शायरी आई आपसे मिलकर क्या होगा आगे चलकर समझ में ना आए क्या होगा आगे चलकर समझ में ना आए শুনি তেওঁ খুব ভাল পাইছিল তাৰপিছত তেওঁৰ ঘৰত যাবলৈ মোক মাতিছিল কৈছিল লক্ষী ছাব্বিছৰ ওচৰত শিলপুখুৰী কিন্তু মই ভাবিলোঁ যে তেওঁ মিটিঙত লগ পাই মোক মাতিলে ইমান ডাঙৰ মানুহ তেওঁৰ ঘৰত গ'লে মোক চিনি পাব জানো আৰু মোৰ মনত তেওঁৰ যিটো এইটো ছবি আছে মই মানে তেওঁক মানে যিমান শ্ৰদ্ধা কৰোঁ তেওঁৰ ঘৰত গ'লে তেওঁ যদি মোক চিনি নাপায় তেতিয়াহ'লে কষ্ট পাম মোৰ এনেকুৱা হয় ন যে ডাঙৰ দূৰৰ পৰা পাহাৰ ধুনীয়া ওচৰত গ'লে সেই সৌন্দৰ্য নাথাকে ডাঙৰ মানুহৰ ক্ষেত্ৰত কেতিয়াবা এইটো চিন্তা থাকে তেখেতসকলক আমি পঢ়ো হয়নে ইমান ভাল লাগে কিন্তু ওচৰ চাপিলে যদি
সেই বস্তুটো নেদেখো যিটো ভাল লগা সেইটো হয় স্বাভাৱিক মই তেওঁক মে মাহত লগ পাইছিলো চনটো পাহৰিছো মানে বহুত আগৰ কথা কৈছো তাৰপিছত গৈ কৈছো তেনেকুৱা মানে ইমান মনত নাই যিয়ে কি নহওক তাৰপিছত গৈ মই কিন্তু তাৰে মাজতে এটা কথা ময়ো বেছিকে কওঁ তাৰে মাজতে এটা আমাৰ ভুল আছে এতিয়া নীলমণি ফুকন ছাৰ আছিলে নহয় মই অকলেও গৈছো লগৰ লগতো গৈছো ছাৰে মানে এনেকে মানে কি কম এনেকে সাৱটি লয় ছাৰৰ চৰা ঘৰত চবকে সাৱটি লয় এজনকে ছাৰে মানে কথা শুনে নিজেও কয় বাচ্চাৰ নিচিনা আমাক এটা এটা কবিতা মাতিব দিয়ে আকৌ ছাৰে মাতে আৰু ছাৰৰ নিজৰ জীৱনৰ কিছুমান কথা দুখৰীয়া কথা কৈছিলে মানে সেইটো কথা ভাবিব নোৱাৰো ইমান এজন মহান কবি হয় তেওঁ যে তেওঁৰ চৰা ঘৰত বাইদেউ চাহ দিয়ে কম ডাঙৰ কথা 3 মাহ পিছত জুলাই মাহত লগ পাইছিলো মে মাহ জুন মাহ মানে ভাবোতেই গ'ল জুলাই মাহত এদিন যাওঁ নাযাওঁ কৈ গধূলি সময়ত যাব লাগে সন্ধিয়া সময়ত গৈছো বাহিৰৰ পৰা তেওঁৰ মাতটো শুনি আছো চিনি পাইছো তেতিয়া আছে ঘৰত তাৰপিছত দুৱাৰ মুখ মাৰ ঘৰত তেওঁৰ হেৰি ছাৰ বুলি মাতোতে পৰ্দাখন হেৰি কৈছে ছাৰ আপুনি মোক চিনি পাইছেনে পাইছো তোমাক তেতিয়া মোৰ মনত কেনেকৈ এটা সাহ হ'ল কৈছে নাই আপুনি মোক চিনি পোৱা নাই এনে কৈছে মই যাওঁ আপুনি এনে কৈছে মই যাওঁ নাই 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 তোমাক মই চিনি পাইছো কেইদিনমান আগতে কিছুদিন আগতে তোমাক মই লগ পাইছো এই চকুজুৰি মই পাহৰিব নোৱাৰো বুলি কৈ তাৰপিছত ভিতৰত তেওঁ কৈছে হেৰি বগা মানুহজনে কৈছে দেখো মিনাল ওর চোখগুলো দেখো এপ্রিসিয়েটার কোনোবা বহি থকা কোনোবা আছিল মিনাল বুলি এপ্রিসিয়েটার আহা ভিতৰত বহা তাৰপিছত মোৰ সাহা আৰু বাঢ়ি গ'ল মই বহিলো সেই আৰম্ভ হ'ল আৰু তেওঁৰ লগত তাৰপিছত মই আকৌ সেইখিনিতে কি হ'ল তেওঁলোকৰ তেতিয়া অল ইণ্ডিয়া ৰাইটাৰ কনফাৰেন্সৰ কিবা এটা কাম চলি আছিল সেপ্টেম্বৰ মাহত হ'ব সেইটোৰ বিষয়ে আলোচনা কলিকতাৰ মানুহজনৰ লগত কৰি আছিল তেতিয়া কৈছে কি মিনাল ওর নামটা লেখো ও যাবে আমার সঙ্গে তাৰপিছত কৈছে কি শ্বেৰশায়ৰী অসমত তেওঁ কৈছিল ইয়াতে মোৰ কিতাপখনতো লিখিছো তেওঁৰ মতে অসমত প্ৰথম মহিলা শ্বেৰশায়ৰী লিখা মই আপুনি নহয় মই প্ৰথম শ্বেৰশায়ৰী লিখিছো গতিকে দেৱযানী চৌধুৰী তেখেতে প্ৰথম শায়ৰী লিখিছা হয়নে অসমত মহিলা হয় পুৰুষ এজন আছিল আমাৰ আহমেদ হাফিজ বুলি তেওঁ আছিল আৰু মহিলা নবকান্ত বৰুৱা ছাৰৰ মাজত তেওঁতো জানে তেওঁ অসমত প্ৰথম শ্বেৰশায়ৰী লিখিছো মই আৰু তাৰপিছত মোক কলিকতাত যাবলৈ তেওঁ কলিকতাত মোৰ যোৱা নহল তেওঁ তেতিয়াৰ দিনত যোগাযোগৰ ব্যৱস্থা নাছিল তেওঁ কৈছিল তুমি মাজে মাজে ফোন কৰিবা আৰু ঘৰত মই ডিগাৰুত থাকো তাৰ পৰা আহি আৰু ডিগাৰুত যোৱাৰ পিছত মই ভাবিলো ইমান ডাঙৰ অনুষ্ঠানত মোক আকৌ মোৰ সেই ভয় সেইটোৱে তাৰমানে আপুনি নিজৰ প্ৰতি আপোনাৰ সম্পূৰ্ণ বিশ্বাস নাছিলে নহলে আজি আপোনাক এনেকে কাকত হয়তো ময়ে নাপালো মই ভাবিলো কি তেওঁলোকে মাতিলে মোক আৰু ক'ত মাতিব তেওঁ কৈছে তুমি মাজে মাজে আহি মোৰ ঘৰত খবৰ ল'বা ছেপ্টেম্বৰ মাহ দেৰি আছে এতিয়া জুলাই মাহ চলি আছে মানে সফলতাৰ 1 নম্বৰ বস্তুটোৱে হ'ল নিজৰ প্ৰতি বিশ্বাস ৰাখিব লাগে তাৰপিছত কিন্তু কি কৰিলো দেখিলো টিভিত তেতিয়াৰ দিনত দূৰদৰ্শনত কলিকতাত ৰাইটাৰ্ছ কনফাৰেন্সৰ কৈছে তেতিয়াৰ দিনত প্ৰফুল্ল মহন্ত মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্ত আৰু মই টিভিত চাই আছো ব্লেক এণ্ড হোৱাইট তেতিয়া দূৰদৰ্শন চাই দেখিছো এইটো হেৰি হৈ আছে ইয়াতে মোক নোৱাৰি ক'ত মাতিব তেনেহে মই বেয়া লগা নাই মোৰ মই চাই আছো পিছদিনাখন 3দিনীয়া প্ৰগ্ৰাম আছিল নেকি পিছদিনাখন চিঠি গৈছে আমাৰ ঘৰত তাতে লিখা আছে তেতিয়াতো দেখি লৈ মানে দেউতাক দিলে দেউতাক কৈছে তুমি আগতে কিয় নকলা তোমাক প্লেনত পঠালো হয় এতিয়াতো আৰু তাৰপিছত গৈ গ'ল তাৰপিছত এমাহ পিছত তেওঁৰ ঘৰত গৈছো মই নবকান্ত বৰুৱা ছাৰৰ ঘৰত ছাৰেতো দেখি লৈ কৈছে তুমি কিয় নাহিলা চিঠিখন পাইছা দেৰিকৈ মই জানো নহয় চিঠিবিলাক দেৰি হ'ল আহিব লাগিছিল আচলতে চাগে কলিকতাৰ নিচিনা জেগাত মানুহে শিল্পী হওক লেখক হওক যিকোনো মানে প্ৰতিভাশালী লোকক খুব চাগে শ্ৰদ্ধা কৰে সন্মান কৰে ভক্তি কৰে হয়নে আচল কথা কি চিঠি আহিছে আপোনাৰ ঘৰলৈ হয়নে নহয় ইয়াতো আপোনাক কোনেও চিনি নাপায় কথাটো কৈছো অৱশ্যেই নবকান্ত বৰুৱা ছাৰৰ দ্বাৰা কামটো হৈছে কিন্তু বোলো চিঠিখন অহাটো বৰ ডাঙৰ কথা মোলৈও আহিছিলে কলিকতাৰ পৰা এবাৰ এখনৰ পিছত মাহত 2খন চিঠি আহিলে কিন্তু মোৰো মানে এনেকুৱা এটা হেৰি যে মই গৈ নাপালোগে কিন্তু সেইটোৱে কথা তাত মানে কিবা এটা ললে লৈছে সেইটো কাম হয়
তাৰপিছত নৱকান্ত বৰুৱা ছাৰক মই কৈছিলোঁ প্ৰথম তেওঁক লগ পাবলৈ যোৱাৰ কথাটো তেতিয়া তেওঁ এষাৰ কথা কৈছিল তেতিয়া তোমাৰ সময় হোৱা নাছিল এতিয়া তোমাৰ সময় হৈছে সময় এটা ডাঙৰ কথা সময় 20 বছৰ পিছত তেওঁক মই লগ পালোঁ কিন্তু 20 বছৰ পিছত তেতিয়া তোমাৰ সময় হোৱা নাছিল এতিয়া তোমাৰ সময় হৈছে আৰু মই মানে কি ক'ম আৰু সৌভাগ্য দুৰ্ভাগ্য ক'ব নোৱাৰোঁ মানে দুৰ্ভাগ্যই মোৰ 10 বছৰ মাত্ৰ তেওঁক লগ পাইছোঁ মাত্ৰ 10 বছৰ পিছত তাৰপিছত তেওঁ 2020 তেওঁ গ'ল তাৰপিছত গৈ এনেকুৱা কৰি কৰি লিখি আছোঁ এতিয়া আপুনি আপোনাৰ আকৌ এটা শায়ৰী মুখতে থকা শায়ৰী दिल के करीब तुमको पाके कर ली हासिल जहां तमाम दिल के करीब तुमको पाके कर ली हासिल जहां तमाम सिर्फ तुम्हारी अल्फाजों से लिख ली मैंने यो कलाम सिर्फ तुम्हारी अल्फाजों से लिख ली मैंने यो कलाम এইটো ছাৰৰ লৈয়ে লিখা তাৰপিছত गहरा सागर दिल तुम्हारा है छोटा सा ये शिकारा गहरा सागर दिल तुम्हारा है छोटा सा ये शिकारा जाएंगे गुजर हम तो सफर गर खुदा का हो सहारा जाएंगे गुजर हम तो सफर गर खुदा का हो सहारा দৰ্শক শ্ৰোতাই ক'ব কিমান সুন্দৰ দুটা শাৰী তিনটা শাৰী চাৰিটা শাৰীতে ইমান গভীৰ অৰ্থ জীৱন তন্হাই থাকে तन्हाई में तन्हा आना तन्हाई को साथ न लाना तन्हाई में तन्हा आना तन्हाई को साथ न लाना तन्हा दिल की थोड़ी सी दवा हो सके तो लेके आना तन्हा दिल की थोड़ी सी दवा हो सके तो लेके आना और एतिया मैं कहूँ बेहस्त वही है अपना मिल गया है जहाँ पना बेहस्त वही है अपना मिल गया है जहाँ पना करार से जी लूंगा वही महलों से नहीं कुछ लेना देना करार से जी लूंगा वही महलों से कहीं नहीं कुछ लेना देना ইয়াতে মই কওঁ আপোনালোকক যে মই য'ত আছোঁ আজি গুৱাহাটীত মোৰ ঘৰ ডিগাৰুত গুৱাহাটীত থাকোঁ ঘৰৰ মালিক এতিয়া নাই ফুলু চক্ৰৱৰ্তী তেওঁ ঢুকাইছে তেওঁৰ ঘৰতে মই আছোঁ ফুলু চক্ৰৱৰ্তী লাল গণেশত আস্থা একাডেমীত পঢ়ি 34 বছৰ তাতে আছোঁ প্ৰথম মই ভাড়াতীয়া হিচাপত আছিলোঁ কিন্তু এটা সময়ত গৈ তেওঁলোকে মোক থাকিবলৈ ঘৰবিলাক বহুত ভাড়াও বেছি তেনেকুৱা ইমানটো মই দিব নোৱাৰিম মোৰ কাৰণে সৰু মৰু এটা ঘৰ বনাই তেওঁলোকে দিলে তাতে মই থাকিলোঁ কিন্তু থকাৰ পিছত গৈ সেইটো ঘৰটো কেনেকুৱা আছিল বিল্ডিঙৰ চিৰিৰ পিছফালে চিৰিৰ পিছফালে মূৰটো অলপ কিন্তু মূৰটো হেৰিটো ঠিক আছে ভিতৰ ঠিকে আছে পানী টানি চব ব্যৱস্থা আছে তেতিয়া মই তাতে কি লিখিছিলোঁ যে महल तो नहीं है मेरा है छोटा सा आशियाना महल तो नहीं है मेरा है छोटा सा आशियाना दाखिल हुआ रुखसत पे आपको है वह सर झुकाना दाखिल हुआ रुखसत पे आपको है वह सर झुकाना খাব জানিলে চাউলেই চিৰা বহিব জানিলে মাটিয়ে বিয়া কথাটো এনেকুৱা আপুনি আশিয়ানা যেন দেখিছে তাক আশিয়ানা মানে ঘৰ সেইটো তাৰপিছত গৈ প্ৰথম তেওঁলোকৰ ঘৰত মই যেতিয়া আছিলো ন সেইটো বাঁহৰ বেৰৰ তৰ্জাৰ বেৰৰ ঘৰ আছিল এইবিলাক হেৰি হৈ তেনেকুৱা আৰু হেৰি নাছিল খিৰিকী টিৰিকী নাই আৰু দৰ্জাত পৰ্দাও নাই তাৰপিছত মই ভাবিছোঁ কি झरोखे दीवारों पे नहीं है सही चिलबंद दरवाजे पे हमने रखा ही नहीं झरोखे दीवारों पे नहीं है सही चिलबंद दरवाजे पे हमने रखा ही नहीं दिल चाहे घर चले आना फिर न कहना तुमने बुलाया ही नहीं दिल चाहे घर चले आना फिर न कहना तुमने बुलाया ही नहीं মানে আসলতে বিশেষকৈ শায়ৰীবিলাক যেহেতু দুখাৰী বা তিনিখাৰী বা চাৰিখাৰীতে কথা কয় মানে খুব সেই যন্ত্ৰণাটো একদম পাব লাগিব হয়নে যেনেকৈ গালিবৰ 7টা সন্তান ঢুকাইছে এটা 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 যন্ত্ৰণা আৰু সেই মোগলৰ ৰাজ আছিল ন মানে কেনেকুৱা অৰাজকতা কিছুমান হয় নহয় গতিকে সেই গোটেই ৰাজনীতিয়ে হওক বা তেওঁৰ ঘৰৰ নিজৰ যন্ত্ৰণাই হওক বা যিখন সমাজ আছে সেইকাৰণে গালি মানে এই আচলতে সিমানখিনি কষ্ট পালে তাৰ পৰা চেপা খাই ওলাই আহে নহয় दर्द को भी हुआ दर्द दीदारे दर्द दर्द को भी हुआ दर्द दीदारे दर्द बेदर्द जहां में है ये दिल बाजारे दर्द बेदर्द जहां में है ये दिल बाजारे दर्द আপুনি কেতিয়া অসমীয়া কবিতা লিখা নাই নেকি অসমীয়া লিখিছো কেইটামান লিখিছো আছে অসমীয়া কবিতাটো মই কওঁ আপোনাৰ ছুটি এটাটোৰ নাম হ'ল লাজ
কবৰী বন্ধন নুখুলিবা তুমি ডাৱৰে পাব লাজ কবৰী বন্ধন নুখুলিবা তুমি ডাৱৰে পাব লাজ জোনাক নিশা নোলাবা তুমি জোনে পাব লাজ জোনাক নিশা নোলাবা তুমি জোনে পাব লাজ যৌৱন উন্মত্ত ৰূপহী তুমি নৈৰ ঘাটত নাযাবা যৌৱন উন্মত্ত ৰূপহী তুমি নৈৰ ঘাটত নাযাবা তোমাৰ উচ্ছল যৌৱন দেখি নদীও পাব লাজ তোমাৰ উচ্ছল যৌৱন দেখি নদীও পাব লাজ আচ্ছা এতিয়া মই আচলতে অসমীয়া শব্দ কবিতাত শব্দৰ খেল নহয় আৰু অসমীয়া শব্দ ভাণ্ডাৰ বিশেষকৈ চাওক খোপা খোপা কাকো কবৰী এয়াই কবিৰ আচল মানে তীৰ শব্দৰ লগত খেলা এতিয়া কওকচোন বাৰু জানিব খুজিছো আপোনাৰ কি আপুনি বিবাহিত নহয় বুলিয়েই জানো অবিবাহিত আপোনাৰ বিয়া বাৰু কথা কেতিয়াও ঘৰত নোলালে নেকি ঘৰত ওলাইছিল কিন্তু সেই সময়ত গৈ মই স্কুলৰ কাৰণে ব্যস্ত হৈ আছিলোঁ চেণ্টাৰ স্কুলৰ কামবিলাক কৰি থাকোঁতে তেতিয়া সেই সময়ত গৈ মই ভাবিলোঁ বিয়াত হ'লে স্কুলৰ কামখিনি ব্যাঘাত জন্মিব গতিকে স্কুলখন পোৱাৰ পিছত যি হ'ব মোৰ বিয়াৰ ইমান এটা ইচ্ছাও নাই স্কুলৰ কাৰণে মই মানে স্কুলখনৰ কাৰণে আপুনি জান প্ৰাণ দিলে স্কুলখন হ'লেহে কেতিয়াবা আপোনাৰ বিয়া হ'বগে কিন্তু আপুনি এইটো স্কুল আকৌ তাতে এৰি আপুনি গুৱাহাটীও আহিলে তেতিয়া ওলোৱা নাছিলে নেকি বিয়াৰ কথা ভবা নাছিল নেকি মোৰ মনে যোৱা নাই মন নোযোৱাৰ কাৰণে বৈৰাগ্য মনত মই কওঁ মই নিজে স্বাধীন যেতিয়া মানুহ মই নিজৰ স্বাধীনভাৱে থাকিব বিচাৰোঁ থাকে প্ৰথমতে ছোৱালীজনী কিয় কৈছে এইটো কথা সেইটোৰ কাৰণে মই নিজৰ পৰিচয়ত নিজে জীয়াই থাকিবলৈ ইয়াৰ ওপৰত মই এটা কবিতা লিখিছোঁ দীঘলীয়া बेटी बन के जग में आई शायद किसी की बहन भी बन गई बेटी बन के जग में आई शायद किसी की बहन भी बन गई धीरे धीरे दिल के चमन में बाहर आई बन के दुल्हन चढ़ के डोली किसी के घर चली गई बन के दुल्हन चढ़ के डोली किसी के घर चली गई दुनिया वालों में तू बीवी किसी की कहलाई दुनिया वालों में तू बीवी किसी की कहलाई फिर एक दिन तेरे चमन में एक कली मुस्काई फिर एक दिन तेरे चमन में एक कली मुस्काई बेटी बन के आई थी जग में अब तू किसी की माँ भी बन गई बेटी बन के आई थी जग में अब तू किसी की माँ भी बन गई औरत तेरी यही कहानी सदियों से चलती आई औरत तेरी यही कहानी सदियों से चलती आई मोर এইটোৱে হ'ল কথা যে মই মোৰ নিজৰ চিনাকি পৰিচয়ত মই কিয় তাত সেইকাৰণে মই থাকিলোঁ এনেকুৱা থাকিলোঁ আৰু শেষত মই মানে মহিলা আগতে পুৰণিৰ তলত আছে স্কুল আহিব দিয়ে যে ল'ৰা এটা ঘৰত আছোঁ মই আৰু এই ঘৰটো হ'ল চিৰিৰ তলত কৈছে ভাড়াও দিব নালাগে পানী একো নালাগে ইলেক্ট্ৰিকৰ বিল তেনেকৈ তেওঁলোকে ঘৰৰ পৰিয়ালৰ সদস্য হিচাপে তেওঁলোকে থাকিব দিছে মোক মোৰ পৰম সৌভাগ্য তেওঁলোকৰ প্ৰতি মোৰ আৰু ক'বলৈ ভাষা নাই মই কি ক'ম মাত্ৰ দুষাৰ কথা গুৱাহাটীত ভাড়াঘৰ ইমান গণ্ডগোল হৈ থাকে ভাড়াঘৰ মালিক আৰু ভাড়াতীয়াৰ লগত সেই অৰ্থত আপুনি যে মালিক ফুলু চক্ৰৱৰ্তী তেওঁ আছিল এতিয়া নাই দিদি কন্দি চক্ৰৱৰ্তী আৰু তেওঁলোকৰ ল'ৰা ছোৱালী নাতিটো তেওঁলোকৰ পৰিয়াল যেনেকুৱা আছে খুব ভাল মানুহ আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্য হিচাপে মই আছোঁ আৰু তেওঁলোকৰ সম্পৰ্কে মই মাত্ৰ এইটোৱে ক'ম যে सागर मैंने देखा ही नहीं देखा है इंसान दरिया दिल खुदा से मेरी यही दुआ है रहे उनसे दूर हर मुश्किल मैं सागर देखा नहीं কিন্তু দৰিয়া দিল বকল মনৰ মানুহ মই পাইছোঁ আৰু ভগৱানক মই এইটোৱে প্ৰাৰ্থনা কৰিম তেওঁলোক যাতে ভালে কুশলে থাকে মোৰ ক'বলৈ তেওঁলোকৰ বিষয়ে ক'বলৈ মোৰ একো নাই কাৰণ গুৱাহাটীৰ নিচিনা ঠাইত থাকিবলৈ মোৰ গুৱাহাটীত মই নাথাকিলে আজি সাহিত্য চৰ্চা কৰা এইবিলাক কাম মই কৰিব নোৱাৰিম আচলতে এইটো মোৰ আজিৰ শেষ প্ৰশ্ন আৰু আমি আজি ইমানতে সামৰিম এই যে সাহিত্য চৰ্চা আপোনাৰ জীৱনটোৱে কিমান এটা উঠা নমা কিমান এটা হেৰি কষ্টৰ মানে জাৰ্ণি এটা মানে অসুস্থ তাৰ মাজতে আপোনাৰ অসুখ বিসুখ আছে তাৰ মাজতো আকৌ আপুনি শায়ৰী লিখে বা কবিতা লিখে কিহে টানে আপোনাক কলমটোৰ যেতিয়া মোৰ মনত বেছি কষ্ট হয় তেতিয়াই মই কি লিখোঁ মই নাজানো ভাল বেয়া মই একো নাজানো মোৰ যি মন যায় তাকে লিখিছোঁ খুব বেছি অসুস্থ হ'লে মই অলপ কিবা এটা লিখি থৈ দিওঁ আৰু কিছুমান মানুহে কয় আজি অমুকটো লিখিলোঁ তাৰ মই তেনেকুৱা নহয় কিন্তু মোৰ বহুত দিন লাগে কাৰণ মই হিন্দী উৰ্দু নাজানো আৰু কথাবিলাক উৰ্দুত জুপিয়াই লিখিবলৈ সময় লাগে যথেষ্ট সময় লাগে আৰু মোৰ যেতিয়া ভাল লাগিব তেতিয়াহে মই কথাটো
ভেৰি গুড তাৰপিছত মই আপোনাৰ স্বতঃস্ফূৰ্তভাৱে আপোনাৰ যন্ত্ৰণাটো আচলতে নিঃসৰিত হয় বা কাৰোবাৰ প্ৰতি কৃতজ্ঞ হ'লেও যে যিকোনো অৱস্থাত আপোনাৰ মনৰ মানে স্বতঃস্ফূৰ্তভাৱে সৰি পৰে হয়নে নহয় আপুনি টুকি থয় আৰু সেইটো আপোনাক এটা প্ৰশান্তি দিয়ে চাগে শান্তি দিয়ে আনন্দ দিয়ে ন সেই আনন্দটোৰ কাৰণেই আপুনি কলমৰ ওচৰলৈ বাৰে বাৰে গৈ থাকে হয় আৰু মই মোৰ জীৱনত বহুত সুযোগ সুবিধা পাইছোঁ কিন্তু মই একো গ্ৰহণ কৰা নাই কাৰণ মোৰ মনে বিচৰা নাই আৰু সেইকাৰণে মই তাৰ ওপৰতো মই দুষাৰ কম আমি পিছত আৰু আকৌ লগ পাম বহুত আপুনি আপোনাৰ কিতাপত বহুত শায়ৰী আছে আমি সেই শায়ৰীবিলাক এটা এটাকে লাহে 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 শুনিম আৰু আপোনাৰ জীৱনৰ কথা আমি আৰু শুনিম আজি ইমানতে সামৰিছো এটা শায়ৰীৰে আজিৰ অনুষ্ঠান সামৰিলো खुशियों को बांट दिया हंसते हंसते गुजरेंगे शबे गम यूं रोते रोते खुशियों को बांट दिया हंसते हंसते गुजरेंगे शबे गम यूं रोते रोते दूर से ही दुनिया को दीदार किया छोड़ जाएंगे दास्तां जब हम भी जाते जाते दूर से ही दुनिया को दीदार किया छोड़ जाएंगे दास्तां जब हम भी जाते 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 छोटी सी एक शेर सुनाती जाओ जाते जाते छोटी सी एक शेर सुनाती जाओ आज मिले हैं फिर मिलेंगे गर खुदा मिलाए आज मिले हैं गर फिर मिलेंगे गर खुदा मिलाए নমস্কাৰ আজিলৈ ইমানতে সামৰিছোঁ আমি বাইদেউক আকৌ লগ পাম আকৌ শুনিম চাই ধন্যবাদ